নমস্কাৰ, মোৰ নাম ভাস্বতী ভৰালী। নমস্কাৰ, মোৰ নাম পলক বৰা। নমস্কাৰ, মই পৰিস্মিতা বৰা। আমি আহিছো এনে এগৰাকী উদ্যোক্তাক লগ কৰিবলৈ, যি নিজৰ লগতে আন 10জনক স্বাৱলম্বী হোৱাত সহায় কৰিছে। তেওঁ অন্য কোনো নহয়, তেওঁ হৈছে আমাৰ লক্ষীমা বৰা বাইদেউ। নমস্কাৰ, মোৰ নাম লক্ষীমা দেৱী বৰা। বেচেৰীয়া বগাবাচুবীত মোৰ ঘৰ। মই নিজে গৌৰৱ অনুভৱ কৰোঁতে মই নিজে স্বাৱলম্বী হোৱাৰ লগতে আনৰ স্বাৱলম্বী হৈছিলো। মই চিন্তা কামেই মই বৰ্তমান হেণ্ডলুমৰ চেৰিকালচাৰ ফাৰ্ম গৈছ এগ্ৰিকালচাৰ হেণ্ডলুমৰ কামটো মই বহুত সৰুৰ পৰাই কৰি থাকো। ঘৰত আৰু মাহঁতে কৰা দেখি কৰিছিলো। পৰিস্থিতি সাপেক্ষে যেতিয়া বিয়া হোৱাৰ পিছত আৰু ল'ৰা ছোৱালী তিনিটা, মোৰ ল'ৰা দুটা ডাঙৰ আৰু ছোৱালী 2 বছৰ হওঁতে দুটা ঢুকালে। তাৰপিছতে মই দূৰত স্বৰ্গভাগী কৰা যেন লাগিলে, কেনেকে ল'ৰা ছোৱালী ডাঙৰ কৰিম ল'ৰাখিনিয়ে। আগৰ কৰা কামবিলাক আকৌ কৰিবলৈ আৰম্ভ কৰিলো। শালৰ কাম ঘৰতে থাকি ডাঙৰ কৰিলো, তেনেকে ভাবি আৰম্ভ কৰিলো কামটো। তেজপুৰ ITI আছিলে RCT তেতিয়া, তাতে এটা নিজৰ প্ৰশিক্ষণ ললো। তাতে মই গৈ এটা প্ৰশিক্ষণ ললো। প্ৰথম গৈ ছাৰহঁতক কলো আৰু মই কথাখিনি কি কি কাম কৰো। ফাৰ্মিং বস্তু আৰম্ভ কৰিছিলো মই তেতিয়া। বস্তু কৰিব সময়তো বহুতে কৈছিলে আপুনি নোৱাৰিব এইটো কাম, হেণ্ডলুম আৰু এইটো কাম কৰিব ললো। RCT ট্ৰেইনিং যেতিয়া কৰিলো, তেতিয়াৰ পৰা মোৰ মনটো বেছি ডাঙৰ হ'ল আৰু যে ঘৰতে কৰি নিজে চলিবৰ কাৰণে উৎপাদন কৰিলে নহব, আৰু কেনেকে মোৰ নামটো ডাঙৰ কৰিম, সকলোৱে জনাজাত যাতে মই আগবাঢ়ি যাওঁ কামত বেছিকে, তেনেকুৱা এটা মনোভাৱ হ'ল আৰু। RCT ট্ৰেইনিং কৰোঁতে ছাৰহঁতে কৈছিলে যে আপুনি নিজে স্বাৱলম্বী হলে নহব, আমাকো কৰাব লাগিব। ঠিক তেনেদৰে এতিয়া হৈছো আৰু স্বাৱলম্বী কৰাবলৈ সক্ষম হৈছো। মই কাম কৰি থকাৰ কাৰণে কেইবাটাও এৱাৰ্ডো পাইছো। এগ্ৰিকালচাৰ পাৰবস্ত্ৰ কেটিকে আৰু হেণ্ডলুম এৱাৰ্ড পাইছিলো। তেতিয়া সৰ্বানন্দ সোণোৱাল ছাৰ আছিলে, গণৰাজ্য দিৱসত দিছিলে গুৱাহাটীত 25,000 টকা আৰু সম্বৰ্ধনা পত্ৰ দিছিল। বাইদেউ, আপুনি কাপোৰ উৎপাদনৰ গোটেই প্ৰক্ৰিয়াটো কওকচোন। হয়, কাপোৰ উৎপাদনৰ এতিয়া গামোচা বনাই আছে। গোটেই খালতে বেলেগ বেলেগ আছে। ইয়াৰ বহুত প্ৰচেছ আছে আৰম্ভণিৰ পৰা। প্ৰথম সূতাটো আনিব লাগিব, সূতাটো আনি ববিন কৰিব লাগিব যঁতৰত, সেইটো তাতে দেখাম বাৰু। তাৰপিছতে আনিব লাগিব, সেইটো বাতি কৰা কয়। তাৰপৰা ব তুলিব লাগিব, ৰাজ ভৰাই চলাই মেলিয়ে ব তুলিব লাগিব, এইটো ব কয়। এইটো ব কয় এইটো। আৰম্ভণিখিনিয়ে বেছি টান কাম আৰু তাঁতৰ। কিছুমানে বব, এতিয়া তোমাক শিকালেও মাকত মাৰিব, এনেকে জানিবা। কিন্তু আৰম্ভণিৰ পৰা প্ৰচেছ কৰি শালত উঠাই লোৱাটোৱে ডাঙৰ কাম আৰু কাম সেইখিনি সৰু সৰু কাম তথাপিতো বহুত টান শিকিব লগা আছে আৰু সেইখিনি কৰি শালত উঠাই লোৱাৰ পাছত ইমান কথা নাই আৰু। এতিয়া এইটো গৰকা কয়, সেইটো গৰকা, এইটো এইখিনি গৰকা ভৰি যে দিয়ে, সেইটো গৰকা এটা জাল দি এইটো মাকো মৰা হয়, সেইটো মাকো কয়। যিটো সূতা ভৰাই সেইটো হ'ল মাকো, সেইটো মহুৰা। সেইখিনি নাচনী জৰি কয়, আৰম্ভণি নাচনী। এইখন দুপতি, এইখন কয় ৰাজ। ৰাজ তাত ৰাতি কৰোঁতেই ৰাজখন লাগিব, এডাল এডালকে সূতা ভৰাব লাগিব, এযোৰ এযোৰকে। ৰাজৰ কাঠি আছে, শলা আছে, তেনেকে এযোৰ এযোৰকে ভৰাব লাগিব। তাত এটা মূৰ আছে, তাত বাতি কৰোঁতে সেই মূৰটোৰ মতে ৰাজ ভৰাই চলাব লাগিব। সেই মূৰটোতে আকৌ বৰটো তোলা হয়, তেতিয়াহে কৰকাত জাল দিলে তেনেকে জাল দিব। যেতিয়া ভুল হয় তেতিয়া এই জালটো নিদিয়ে, মাকতো তেতিয়া নোসোমাব। তেনেকৈ এটা জাল দি এটা মাকো মূৰ মৰা হয়, আকৌ ইটো জাল দি পেলাই এইটো মাকো মূৰ মৰা হয়। তেনেকে কয় তুলুঠা। প্ৰথম বাতি কৰোঁতে সেইটো তুলুঠা লাগিব সূতাৰ। তাৰপিছতে এইখন অভিং শাল কয়, উৰণীয়া শাল আৰু। সেইখন হাতেৰে মৰা হৈছিল মাকতো, এইখন মৰা হয়। এনেই বাকী বস্তুবিলাক একেই প্ৰায়, তথাপি সেইখন দুপতি কয়, ৰাস্তাত যিখন লাগি থাকে। এইখন কয় স্লেভ, আৰু সেইখন হ'ল ৰাজখন হয় বাঁহৰ কাঠিবোৰ, এইখন হয় লোহাৰ।
এইটো ডিফাৰেঞ্চ ইমানেই, এনেই বাকীবিলাক চব একেই আৰু। সেইটো নাচনী সেইটো কাঠৰ আছিলে, ইয়াত এতিয়া আজিকালি নতুন প্ৰচেছ আৰু এনেকুৱা ওলাইছে মানে নাচনী কাঠৰ দৰকাৰ নাই আৰু তেনেকুৱাকে হয়। আৰু এয়া এতিয়া হেৰি বৈ থকা হৈছে চুৰ্ণি যে, চুৰ্ণি বোৱা হৈছে। ৰুমাল বিভিন্ন ধৰণৰ কাপোৰ বনাম আৰু মই, যাক যেনেকে লাগে, ৰুমাল, গামোচা, মেখেলা চাদৰ, টঙালি। আপুনি কি কি ধৰণৰ কাপোৰ তৈয়াৰ কৰে? গামোচাটো বেছিকে বনাও, অসমীয়া গামোচাটোৱে প্ৰধান নহয় জানো, বিয়া সভা সকলোতে গামোচাটো লাগে, বেছিকে বনাও। ভাবি মানে যাক যেনেকে লাগে আৰু, কাৰোবাৰ ৰুমাল লাগিলে ৰুমাল অৰ্ডাৰ লওঁ, ৰুমাল দিওঁ। এয়া চুৰ্ণি ছোৱালীবিলাকে এনেকে লয় যে, চুৰ্ণি দুটা বাছি গেলে এইটো চুৰ্ণি বনাম। পিছত মেখেলা চাদৰ, গামোচাটো বেছি প্ৰডাকশ্যন কৰা হয় আৰু বেছিকে বিচাৰো গামোচাটো। আৰু মিটিং বিলাকতে, অফিচ বিলাকত যিমান মিটিং হয় প্ৰায় ময়ে দিওঁ মানে গামোচাটো। আৰু মানে মোৰ নাম এটাও হয় আৰু সেইটো কাৰণে গামোচাটো তেনেকেই মানে বৈ আছো আৰু। আপুনি তাঁতৰ লগতে বেলেগ ব্যৱসায় কৰে নেকি? হয়, মই তাঁতৰ হেণ্ডলুমৰ লগতে আৰু বেলেগ ব্যৱসায় কৰোঁ। চেৰিকালচাৰৰ কাম কৰোঁ, সেইটো হেণ্ডলুমৰ লগতে পৰে বাৰু। এৰি পলু, নুনি পলু পোহা, সেয়া পুহি কাপোৰ সূতা কাটি নিজে কাপোৰ বনাওঁ, সেয়া কাপোৰ দেখাম বাৰু। তাৰ লগতে আৰু এটা কাম কৰোঁ, এগ্ৰিকালচাৰৰ ভাৰ্মি কম্পোষ্ট হয়, কেঁচুসাৰ যিটো, সেইটো মানে মাটিৰ উৰ্বৰতা শক্তিটো বঢ়ায়। আজিকালি এইটো বজাৰৰ পৰা কিনি অনা শাক পাচলি ৰাসায়নিক সাৰ দিয়াৰ কাৰণে এইটো সোনকালে নষ্ট হৈ যায়। আৰু সেয়া সাৰ দিয়া শাক পাচলি খালে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, চুগাৰ বা আদি কৰি বিভিন্ন বেমাৰ শৰীৰত আজিকালি মানুহৰ। গতিকে সেইবিলাক নহ'বৰ কাৰণে এই সাৰটো দিলে মানে মাটিৰ উৰ্বৰতাটো বাঢ়ে আৰু লগতে উৎপাদনটোও ভাল হয় আৰু। আপুনি এই সাৰটো নিজে প্ৰস্তুত কৰোঁ। আপুনি তেনেকেই প্ৰক্ৰিয়াটো বনাওঁ। এইটো মানে প্ৰথম এনেকে এগ্ৰিকালচাৰৰ পৰা টেংকি দিছিলো, প্লাষ্টিক টেংকি। আৰু তাৰপিছত মই এতিয়া পকা টেংকি বনাই দিছো দুটা। তাতে মানে গোবৰ, কলগছ, মেটেকা, পচা জাতীয় চব বস্তুৱে দিব পাৰি। পলিথিনৰ বাদে আৰু পলিথিন বা এনেকে যিবিলাক বস্তু পচি নাযায় সেয়া দিব নালাগে, বাকী পচা বস্তু চব দিব পাৰি। মানে মেইন বস্তু কেইটা গোবৰ, কলগছ, মেটেকা, পচা খেৰ, এনেকুৱা জাতীয় বস্তু কেইটা বেছি আৰু মানে চামে চামে দিব লাগে আৰু। চাম গোবৰ, চাম কলগছটো এনেকে কাটি আনি মানে গৰুৱে খোৱাৰ নিচিনা কাটি কাটি দিব লাগে, গৰু যদি কাটি খায় কলগছটো তেনেকৈ। তাৰপিছত চাম আকৌ পচা খেৰ দিলে তেনেকুৱাকে চামে চামে দি 45 দিনমান পানী দি পচাব লাগে সেই বস্তুখিনি। পচি মানে তললৈ গৈ থাকে আৰু বস্তুটো, এতিয়া চামে চামে বেলেগ বস্তু আকৌ দি থাকিব পাৰি। তাত 45 দিন পচাৰ পাছত তাতে কেঁচু দিব লাগে, কেঁচু কিনিবই পাৰা হয়। তথাপিতো চলা কামটো এনেকুৱা কিছুমান নিজেও কৰোঁ মই, পেকিং কৰা বা এনেকুৱা তেনেকে কৰি আছো, লাভেই হৈছে।